Where is the only সৈনিক school in Assam located? অসমৰ একমাত্ৰ সৈনিক বিদ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি গোৱালপাৰা। 1964 12 নৱেম্বৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত গোৱালপাৰা জিলাত সৈনিক স্কুল প্ৰতিষ্ঠা কৰা হৈছিল। Which of the following is the world's only floating national park? তলৰ কোনখন বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান মানে উপঙা ৰাষ্ট্ৰীয় উদ্যান? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি কেইবুল লামজাও নেশ্যনেল পাৰ্ক। কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত। এই সময়ত বিলুপ্ত বুলি ভবা নৃত্য কৰা হৰিণ ডান্সিং হৰিণ চাংগাই একমাত্ৰ প্ৰাকৃতিক বাসস্থান হৈছে এইখন নেশ্যনেল পাৰ্ক। আৰু ডান্সিং হৰিণৰ জনসংখ্যা সংৰক্ষণৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন গঠন কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে সাংগাই উৎসৱ হৈছে মণিপুৰ চৰকাৰে হৰিণা সংৰক্ষণৰ বাবে উৎপন্ন কৰা এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় উৎসৱ। Which national park in Assam is one of the last strongholds for the wild water buffalo? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বন্যজল মহৰ অন্তিম দুৰ্গসমূহৰ ভিতৰত অন্যতম? অপশ্যনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক। তাৰ পাছত which one of the following places connect Assam with অৰুণাচল প্ৰদেশ? তলৰ কোনখন ঠাইয়ে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ডিৰাক। এইটো বহুত ইম্পৰ্টেণ্ট হয়। Which is the largest oil refinery in Assam? তলৰ কোনটো অসমৰ বৃহত্তম তৈল শোধনাগাৰ? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি নন অফ দিছ, মানে এটাও নহয়। চ' কাৰেক্ট এনসাৰটো হ'ব নুমলীগড় ৰিফাইনেৰী। চ' নুমলীগড় শোধনাগাৰটো গোলাঘাট জিলাৰ নুমলীগড়ত স্থাপন কৰা হৈছে। 1999 চনত এই শোধনাগাৰটো মুকলি কৰা হৈছে আৰু এই শোধনাগাৰটো অসমৰ বৃহত্তম তৈল শোধনাগাৰ আৰু ইয়াকে আছাম একৰ্ড ৰিফাইনেৰী বুলি জনা যায়। তাৰ পাছত গিবন ৱাইল্ড লাইফ চেঞ্চুৱাৰী ইজ লোকেটেড এট গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি যোৰহাটত। ইয়াৰ সম্পূৰ্ণ নামটো হৈছে হোলোঙাপাৰ গিবন অভয়াৰণ্য। এই অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলো বান্দৰ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায় আৰু ইয়াত পোৱা ওখ গছসমূহৰ ভিতৰত হুলুং গছ অন্যতম। চ' বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পইণ্টবিলাকো মই যিমান ক'লো চব ইম্পৰ্টেণ্ট আছে এক্সামৰ কাৰণে। According to the 2011 census, the female literacy rate of Assam is 66.27%. Which one of the following district has the lowest female literacy rate? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ 66.27%. তলৰ কোনখন জিলাত মহিলা সাক্ষৰতাৰ হাৰ আটাইতকৈ কম? চ' কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ধুবুৰী। ধুবুৰী জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। Where is Assam's only fishery college? College of Fisheries Science located? অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৰহাত। নগাঁও জিলাৰ ৰহাত অৱস্থিত। তাৰ পাছত খেৰাই পূজা ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব ইন নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া? খেৰাই পূজা উত্তৰ পূব ভাৰতৰ কোন জনগোষ্ঠীয়ে পালন কৰা পৰম্পৰাগত উৎসৱ? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি বড়োসকলে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ ন'ন এজ গোল্ড ৰিভাৰ? তলৰ কোনখন নদী সোণ নদী বুলি জনা যায়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি সোৱণশিৰি। সোৱণশিৰি ৰিভাৰক সোণ নদী বুলি জনা যায়, গোল্ড ৰিভাৰ বুলি। তাৰ পাছত তৰাচিৰা বিহু ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ অফ দ্য ফলোয়িং ট্ৰাইব? তৰাচিৰা বিহু তলৰ কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ঠেঙাল কছাৰী। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ মিনি কাজিৰঙা? তলৰ কোনটোক মিনি কাজিৰঙা বুলি জনা যায়? চ' মানে একচুৱেলি যদি কয় যে কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি জনা যায় তেতিয়া এনসাৰটো হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি জনা যায়। পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীকো মিনি কাজিৰঙা বুলি জনা যায়। কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ওৰাং নেশ্যনেল পাৰ্ক আৰু পবিতৰা অভয়াৰণ্যক মিনি কাজিৰঙা বুলি জনা যায়। চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। তাৰ পাছত হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ দেয়াৰ ইন আছাম? অসমত বাঘ সংৰক্ষণ ঠাই কিমান? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 3টা মানস নামেৰি আৰু কাজিৰঙা। তাৰ পাছত হুইচ টু ডিষ্ট্ৰিক্টছ আৰ কানেক্টেড বাই নৰনাৰায়ণ সেতু অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে নৰনাৰায়ণ সেতুৰ দ্বাৰা কোন দুখন জিলা সংযোগ কৰা হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বঙাইগাঁও আৰু গোৱালপাৰা। যদি জিলা কথা সোধে বঙাইগাঁও আৰু গোৱালপাৰা। যদি সোধে কোন দুখন ঠাই সংযোগ কৰা হৈছে তেতিয়া এনসাৰটো হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন। যোগীঘোপা আছে বঙাইগাঁৱত, পঞ্চৰত্ন আছে গোৱালপাৰা। হুইচ ডাইৰেকশ্যন ডাজ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ল' ইন আছাম? অসমত ব্ৰহ্মপুত্ৰ নদী কোন দিশলৈ বৈ যায়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ইষ্ট টু ৱেষ্ট। তাৰ পাছত হুইচ এমং দ্য ফলোয়িং প্লেচেছ হেজ ৰিচিভ দ্য GI টেগ ফৰ ইটছ লিচি? তলৰ কোনখন ঠাইত লিচুৰ বাবে GI টেগ দিয়া হৈছিলে? চ' তাৰ এনসাৰটো হ'ব অপশ্যন এ তেজপুৰ। হুইচ ডে ইজ মাৰ্কেজ ৰাইনো ডে বাই গভৰ্ণমেণ্ট অফ আছাম? চ' কোনটো দিন অসম চৰকাৰে গড় দিৱস হিচাপে পালন কৰা হয়? চ' কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ। এইটো ইম্পৰ্টেণ্ট। তাৰপাছত ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট চেঞ্চাছ অফ আছাম ৱাজ কণ্ডাক্টেড? কোনটো বৰ্ষত অসমৰ প্ৰথম লোকপিয়ল হৈছিল? কাৰেক্ট এনসাৰটো হ'ব 1872। হোৱাট ইজ ডিভাইড কাৰ্বি আংলং ইনটু 2 ডিভিজন? কাৰ্বি আংলঙক কিহৰ দ্বাৰা দুটা ভাগত
বিভক্ত কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি কপিলি ৰিভাৰ হুইচ ওৱান চিটি ইজ অলসো নন এজ টি চিটি অফ ইণ্ডিয়া কোনটো নগৰক ভাৰতৰ চাহৰ নগৰ বুলি গণ্য কৰা হয় কাৰেক্ট এনসাৰটো হ'ব অপচন এ ডিব্ৰুগড় যদি আহে যে টি চিটি অফ ইণ্ডিয়া তেতিয়া এনসাৰটো হ'ব ডিব্ৰুগড় যদি এক্সামত আহে যে টি কেপিটেল অফ আসাম তেতিয়া এনসাৰটো হ'ব যোৰহাট তাৰ পাছত হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আসাম অসমৰ বৃহত্তম জলাশয় কোনটো কাৰেক্ট এনসাৰটো হ'ব অপচন বি চুনবিল ৱৰ্ল্ড বিগেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইজ লোকেটেড ইন বিশ্বৰ সকলোতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন এ জাগিৰোড ৰংকাৰ এণ্ড চমংকান ফেষ্টিভেলছ আৰ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আসাম ৰংকাৰ আৰু চমংকান উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি কাৰ্বিসকলে হুইচ লেটিটিউডছ ডাজ আসাম লাই বিটুইন অসম কোন অক্ষাংশৰ মাজত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন এ 24 ডিগ্ৰী নৰ্থ এণ্ড 28 ডিগ্ৰী নৰ্থ তাৰ পাছত হোৱাট ইজ দ্য এভাৰেজ হাইট অফ আসাম ফ্ৰম সি লেভেল সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান কাৰেক্ট এনসাৰটো হ'ব অপচন বি 79.5 মিটাৰ তাৰ পাছত দ্য বাইখু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি ইন আসাম বাইখু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন চি ৰাভাসকলে বাইখু পূজা অসমৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা এটা কৃষিভিত্তিক উৎসৱ হয় তাৰ পাছত মিলৰয় ৱাইল্ড লাইফ চেঞ্চুৱাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট মিলৰয় বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত চ' কাৰেক্ট এনসাৰটো হ'ব অপচন এ লখিমপুৰ জিলাত লগতে মনত ৰাখিব লাগিব যে মিলৰয় বন্যপ্ৰাণী অভয়াৰণ্যক পাভ অভয়াৰণ্য বুলি জনা যায় এইটো বহুত দৰকাৰী হয় আৰু এই অভয়াৰণ্যত মূলতঃ দুষ্প্ৰাপ্য বনৰীয়া মহৰ বাবে বিখ্যাত তাৰ পাছত বৰদ উৎসৱ ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আসাম বৰদ উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি তিৱাসকলে ৱেৰ ইজ দ্য ৰিজনেল কফি ৰিচাৰ্চ ষ্টেচন লোকেটেড ইন আসাম অসমত আঞ্চলিক কফি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন বি ডিফুত ৰিচেণ্টলি চৰাইদেউ ইন আসাম ৱাজ ডেজিগনেটেড এজ এ নিউ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ কাৰেণ্টলি দেয়াৰ ইন ইণ্ডিয়া শেহতীয়াকৈ অসমৰ চৰাইদেউক ইউনেস্কোৰ নতুন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে বৰ্তমান ভাৰতত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে অপশ্যনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 43টা চ' এই 43টাৰ 35টা কালচাৰেল চাইট হয় মানে সাংস্কৃতিক কেন্দ্ৰ হয় আৰু 7টা নেচাৰেল চাইট হয় প্ৰাকৃতিক কেন্দ্ৰ আৰু এটা মিশ্ৰিত ঐতিহ্যবাহী কেন্দ্ৰ হয় মানে ই মিক্স টাইপ হয় কালচাৰেলো হয় নেচাৰেলো হয় মানে চ' ভাৰতৰ একমাত্ৰ মিশ্ৰিত ঐতিহ্যবাহী স্থানখনৰ নাম হৈছে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান চ' বহুত দৰকাৰী হয় আৰু কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিকিমত অৱস্থিত আৰু ভাৰতৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে অজন্তা গুহা আৰু আগ্ৰা কিল্লা আগ্ৰা ফৰ্ট চ' তাৰ পাছত মনত ৰাখিব লাগিব যে অসমৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ সংখ্যা হৈছে 3টা তাৰে 2টা নেচাৰেল হয় আৰু এটা কালচাৰেল হয় কালচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইটৰ নাম হৈছে চৰাইদেউ মৈদাম আৰু নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইটৰ নাম হৈছে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান চ' কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়া হৈছিলে চ' এই গোটেই পইণ্টকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী হয় মনত ৰাখিব লাগিব আমি তাৰ পাছত হুইচ চিটি ইন আসাম ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি অসমৰ কোনটো চহৰক কোৱা হয় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গুৱাহাটী গুমৰাগ ইজ এ ফেমাছ ডেন্স অফ হুইচ কমিউনিটি গুমৰাগ কোন সম্প্ৰদায়ৰ প্ৰসিদ্ধ নৃত্য কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মিচিংসকলৰ প্ৰসিদ্ধ নৃত্য হৈছে গুমৰাগ তাৰ পাছত হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ এ নিগেটিভ পপুলেশ্যন গ্ৰোথ ৰেট এজ পাৰ চেঞ্চাছ 2011 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ঋণাত্মক চ' এই কুৱেশ্যনটো বহুত দৰকাৰী হয় এক্সামতো আহিছে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি নাগালেণ্ড ৱেৰ ইজ দ্য ভেৰজান বৰজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড ভেৰজান বৰজান পদুমণি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি তিনচুকীয়া ডিষ্ট্ৰিক্ট তাৰ পাছত হুইচ ষ্টেট হেজ দ্য ছেকেণ্ড লাৰ্জেষ্ট এলিফেণ্ট পপুলেশ্যন ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ হাতীৰ জনসংখ্যা দ্বিতীয় সৰ্বাধিক কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ আসাম অসমৰ আৰু 1 নম্বৰত আছে কৰ্ণাটক হুইচ ইজ দ্য অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৱাৰী ইন আসাম অসমৰ আটাইতকৈ পুৰণি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৱাৰী এই অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত চ' এইটো ইম্পৰ্টেণ্ট হয় এক্সামত আহে কেতিয়াবা এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে ইয়াত সৰু বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায় লগতে মনত ৰাখিব লাগিব ইয়াত 51 বিট বা 51 টাইপ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায় তাৰ পাছত হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আসাম এষ্টাব্লিছ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। চ' উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ নামেই হৈছে আছাম মেডিকেল কলেজ, অসম চিকিৎসা মহাবিদ্যালয়। ইয়াৰ আগে ই বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে জনাজাত আছিলে আৰু অসম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিলে 1947 চনত। দখনা ইজ এ ট্ৰেডিশ্যনেল ড্ৰেছ ফৰ ওমেন অফ হুইচ কমিউনিটি ইন আছাম। দখনা অসমৰ কোনটো সম্প্ৰদায়ৰ মহিলাৰ পৰম্পৰাগত সাজ পোছাক? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বড়োসকলৰ। তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ ইণ্ডিয়াছ 100th অপাৰেশ্যনেল এয়াৰপৰ্ট ডেট ৱাজ ইনিগ্ৰেটেড বাই PM মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ভাৰতৰ 100 সংখ্যক কাৰ্যকৰী বিমানবন্দৰ কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাকয়ং এয়াৰপৰ্ট। আৰু পাকয়ং এয়াৰপৰ্ট ছিকিমত অৱস্থিত। চ' এইটো এক্সামত আহে মানে পাকয়ং এয়াৰপৰ্ট ক'ত আছে? ছিকিমত আছে। তাৰ পাছত হয়গ্ৰীভ মাধৱ টেম্পল ইজ চিটুৱেটেড অন দ্য হিল টপ অফ। হয়গ্ৰীভ মাধৱ মন্দিৰটো কোনটো পাহাৰৰ শিখৰত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মণিকুট পাহাৰ। আৰু এই মন্দিৰটো অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত আৰু এই মন্দিৰটো শিলেৰে নিৰ্মিত। হয়গ্ৰীৱ মাধৱ মন্দিৰ মণি পৰ্বত নামৰ এটি টিলাৰ ওপৰত অৱস্থিত। দ্য দেওধানী ডেন্স ইজ এ ফক ডেন্স অফ হুইচ কমিউনিটি ইন আছাম। দেওধানী নৃত্য অসমৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বড়োসকলৰ। হুইচ ইজ দ্য অনলি ব্ৰিজ বিল্ড অন দ্য বৰাক ৰিভাৰ ইন শিলচৰ। শিলচৰৰ বৰাক নদীৰ ওপৰত নিৰ্মিত একমাত্ৰ দলংখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সদৰঘাট ব্ৰিজ। সদৰঘাট ব্ৰিজ। হুইচ অফ দ্য ফলোইং ইজ এ এছিয়াছ লাৰ্জেষ্ট বানানা মাৰ্কেট। তলৰ কোনখন এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দৰংগিৰি মাৰ্কেট। দৰংগিৰি বজাৰ হৈছে এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ আৰু এই বজাৰ গোৱালপাৰা জিলাত অৱস্থিত। তাৰ পাছত জাম্বেলি আথন ইজ এ ট্ৰেডিশ্যনেল উড ক্ৰেফ্ট এণ্ড চিম্বল অফ হুইচ কমিউনিটি ইন আছাম। জাম্বেলি আথন হৈছে এক পৰম্পৰাগত কাঠৰ শিল্প আৰু অসমৰ কোনটো সম্প্ৰদায়ৰ প্ৰতীক? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাৰ্বিসকলৰ। কাৰ্বিসকলৰ ঐতিহ্যমণ্ডিত জাতীয় গৌৰৱাত্মক প্ৰতীক হ'ল জাম্বেলি আথন। জাম্বেলি আথন হৈছে এডাল কাঠ বা বাঁহ চাচি তাত নানা ফুল তুলি কাঠৰ চৰাই কাটি বহুৱাই দি সুন্দৰকৈ সজোৱা এবিধ শিল্পকৰ্ম। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰ পাছত হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ৱাজ স্পেচিফিকেলি এষ্টাব্লিছ টু প্ৰটেক্ট দ্য পিকনি হক এণ্ড হিস্পিড হেয়াৰ। অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য নলগাহৰি আৰু হিস্পিড হেয়াৰক সুৰক্ষাৰ বাবে বিশেষভাৱে স্থাপন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বৰনদী ৱাইল্ড লাইফ চেঞ্চুৱাৰী। বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি আৰু বাক্সা জিলাত অৱস্থিত। 1980 চনত মূলতঃ হিস্পিড হেয়াৰ আৰু নলগাহৰিৰ প্ৰতিৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই অভয়াৰণ্য গঢ়ি তোলা হৈছিলে। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেটছ ফ্ৰম হুইচ গ্লেচিয়াৰ। ব্ৰহ্মপুত্ৰ নদী কোনটো হিমবাহৰ উৎপত্তি হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আংশিক গ্লেচিয়াৰ। ৰিচেণ্টলি এ নিউ অৰ্কিড স্পেচিছ নেম ক্ৰেপিডিয়াম আছামিকাম ৱাজ ডিছকভাৰ ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম। শেহতীয়াকৈ ক্ৰেপিডিয়াম আছামিকাম নামৰ এটা নতুন অৰ্কিড প্ৰজাতি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কৃত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। হুইচ অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট ইন আছাম। তলৰ কোনটো অসমৰ প্ৰথম জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাজুলী। চ' বৰ্তমান অসমত 3টা জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ আছে। সেই 3টা হ'ল মাজুলী, তাৰপাছত বৰজুলি ৱাইল্ড ৰাইচ আৰু হাজং টৰ্টইছ লেক। চ' এই 3টা বহুত ইম্পৰ্টেণ্ট হয়।